আমার ন্যায় লাগে জনসম্পদ রক্ষা করো জনসম্পদ রক্ষা করো আমি খুদাই নেরো আমি খুদাই নেরো আমার জন্মভূমি আপোনালোক বিজেপি আমি যেতিয়া কৈছো যে আপোনালোকে কিয় ইয়াত দিছিলে তেতিয়া বিজেপিয়ে এই কথাটো কয় যে তেওঁলোকে ডাঙৰ ডাঙৰ দা লৈ আহিলে যে পুলিচেই ভয় খাই যায় আমি কি কৰিম এনেকুৱা শব্দ আমাৰ শুনি তাৰ কাৰণে আমাক কিছুমান দেখি পুলিচে এইটো পলাব বুলি কিন্তু তেতিয়ালৈকে আমি গৰু চুৰিছে আমি গম নাপাওঁ প্ৰথমে আমি কাৰণ এখন গাড়ী আমাৰ পলালে ৰাতি আমি খেদোঁ কাৰণ 2-3 বজাত আননেচেচাৰী ইয়াত গাড়ী সোমালে মই এনেকৈ চেক কৰোঁ দক্ষিণ মাজুলী থানাৰ অন্তৰ্গত এই সমগ্ৰ ধোদাং অঞ্চলৰ ৰাইজৰ হৈ সমূহ ৰাইজ আহিলে এটা প্ৰতিবাদ কণ্ঠত যে যোৱা পৰহি দিনাখন আমাৰ থানাৰ পৰা 500 মিটাৰমানৰ ফ্ৰণ্টত উজুৱাতি গাঁৱৰ এটা একদম দুখীয়া পৰিয়ালৰ ঘৰৰ বলদ গৰু দুইটাই নিছিলে এটা কিবা কাৰণত ছিঙি পেলাই ৰৈ গ'ল এটা তেওঁলোকে মানে অজ্ঞাত এটা লবি এটা মানে চুৰ কৰি লৈ গুচি গ'ল আৰু দুই এঘৰ তেনেকুৱা এটা লৈছিলে গতিকে ৰাইজৰ এই ক্ষেত্ৰত আমাৰ ৰাইজৰ এটা চিন্তাৰ বিষয় আহি পৰিলে যে আজি গৰুধন পশুধন ইত্যাদি যদি এনেকৈ কোনোবা অচিনাকি লোকে যদি ৰাতি ৰাতি লৈ গুচি গৈছে সমগ্ৰ অঞ্চলটোৰ হৈ এখন নিৰাপত্তা লেভেলত এখন প্ৰকাণ্ড থানা আছে সেই থানাখনৰ ভূমিকাত আমাৰ ৰাইজে এটা সন্দেহ প্ৰকাশ কৰাত এই ঘটনাটোত কিয় তেওঁলোকে কৃতকাৰ্যতা হ'ব নোৱাৰিলে মানুহৰ জীৱনৰ প্ৰতি যিটো আমাৰ নিজৰ এটা মানে ভৰসা নাইকিয়া যেন অনুভৱ হৈছে কাৰণ অচিনাকি মানুহ দিনে পোহৰে ৰাতি যিকোনো ইয়াত পিয়াপি দি ফুৰিবলৈ লৈছে গতিকে বৰ্তমান যুগৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিৰ প্ৰতি সকলো মানুহ এই মানুহখিনি কৃষিজীৱী কোনোবাই শাক পাচলি কোনোবাই ধান এমুঠি খেতি বাতি কৰি দুই এজন কৰ্মচাৰী বাজে সকলো কৃষিজীৱী চৰাঞ্চলৰ মানুহ সুখে শান্তিৰে অতদিনে বাস কৰিছিল কিন্তু এতিয়া তেওঁলোক আৱেগ আৰু ভয় ভাৰাতুৰ হৈ এই ক্ষেত্ৰত আহি আজি ইয়াত আমি সমবেত হৈছোঁ তেওঁলোকে কৈছে যে আমি এনেকুৱা ছাছপেক্টেড গাড়ী এখন যোৱা দেখিলোঁ আমাকে অভাৰটেকে খুব ফুল স্পীডত গৈছে কিন্তু আমি তেওঁলোকৰ পিছ লৈছিলোঁ কিন্তু পিছ লওঁতেনে তেওঁলোকে কি হ'ল গাড়ীখনক তেওঁলোক এটা নচিন ঠাইলৈ গুচি গ'ল তেওঁলোকক সেইধৰণে তেওঁলোকৰ কাৰ্যসূচীটো মানে কৃতকাৰ্য হ'ব নোৱাৰিলোঁ বুলি আজি ৰাইজৰ আগত স্পষ্টভাৱে মত প্ৰকাশ কৰিছে বিডিপি আছে বেনাৰতহে আছে এই সমগ্ৰ অঞ্চলটোত পূবে পশ্চিমে উত্তৰ দক্ষিণে গাঁৱৰ এণ্ট্ৰি পথত মূল পথত এখনো ফলক নাই আৰু তেওঁলোকে কিন্তু কথা বতৰাই উল্লেখ কৰে গাঁওৰক্ষী বাহিনী একেবাৰে নামত আছে ইয়াৰ কোনো কাম নাই আৰু একেখন বডি মানুহেই তাৰমানে কি হৈছে যুগ যুগ বছৰ বছৰ ধৰি আছে আৰু তেওঁলোকে কিন্তু থানাৰ লগত সততে আহি মেলি যোগাযোগ কৰি থাকে মানুহে অহাও দেখা পায় কিন্তু ইয়াত যে সচেতন সজাগতা সভা ৰাইজৰ সহযোগত কৰিব লাগে সেইখিনিয়ে লেপছ বেয়া পালেও এইটো চিৰন্তন সত্য এইটো অনস্বীকাৰ্য যে যদি তেনেকুৱা মানুহ থকা স্বত্বেও যদি ইয়াত অচিন ব্যক্তিও যদি যায় তেওঁলোকৰ হয়তো কৰ্তব্য আমিও জানো কিছুমান দিশত কিন্তু সেই ক্ষেত্ৰত যদি তেওঁলোকে কৃতকাৰ্যতা ভূমিকা ল'ব নোৱাৰে তেতিয়া সাধাৰণ নাগৰিক সাধাৰণ ৰাইজেতো এই ক্ষেত্ৰত ছাছপেক্ট হোৱাটো স্বাভাৱিক কথা গতিকে আমি ইয়াৰ পৰিত্ৰাণ বিচাৰি আজি আমি অনাগত দিনত যাতে এনেকুৱা নহওক তাৰ কাৰণে আমি আজি আহি এই খানা আমি ঘেৰাও কাৰ্যসূচী লৈছিলোঁ আৰু আমি আলোচনাৰ মাধ্যমেদি এতিয়া বৰ্তমান আমি এই কাৰ্যসূচী বাহাল ৰাখিছোঁ মানে আমি ঘৰৰ মানুহ 11টামান বজাত শুইছোঁ ৰাতি তাৰপৰা মই আহি গৰু গোহালি চালোঁ সিহঁতক মৰম চৰম কৰি পেলাই শুলোঁগৈ শুই পেলাই আপোনাৰ ৰাতিপুৱা 4টামান বজাত উঠি পেলাই দেখিছোঁ দেখোন গৰুহাল নাই তাৰপৰা আহি চোৱা মেলা কৰিলোঁ বোলো কেনেবাকৈ এৰাল চেৰাল ছিগি যুদ্ধ কৰিছে নি তাৰপৰা চালোঁ দেখোন চিন মকটা নাই তাৰপৰা ৰছী এডাল আছে আপোনাৰ দাই কাটি থোৱা তেতিয়া মই ভাবিছোঁ যে গৰুটো চুৰহে কৰিলে নেকি তাৰপৰা মই মাইকী মানুহ ক'লোঁ বোলো গৰুহাল দেখোন নাই এই চুৰ কৰিলে নেকি নাই কোনোবাই লৈ গ'ল আচোন তাৰপৰা বিচনাৰ পৰা উঠি আহিলে উঠি আহি তাৰপৰা তাই গ'ল এফালে মই গ'লোঁ এফালে তাৰপৰা এনেকৈ বিচাৰ কচা কৰি অলপ আগত শুনিলোঁ বোলে এই নতুন চাপৰি বুলি জেগা এটাত বোলে গৰু চুৰ কৰিছে তেতিয়া মই ভাবিছোঁ যে মোৰতো সেই পাৰ্টিয়ে পালে আৰু তাৰপৰা আৰু গোটেই বিচাৰ কচা কৰিলেও নাপালোঁ আৰু